মাত্ৰ 7 দিনত আপোনাৰ চুলিৰ সকলো সমস্যা দূৰ হৈ যাব। চুলি যদি পকিছে, চুলি যদি দীঘল হোৱা নাই আৰু মাত্ৰাধিক যদি চুলি সৰিছে, তেন্তে সকলোবোৰ সমস্যা এই ভিডিঅ'টো চোৱাৰ পিছতেই আপোনাৰ দূৰ হৈ যাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আজিকালি মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হৈছে এই চুলিৰ সমস্যা। বিশেষকৈ এই গৰমৰ দিনত চুলিক লৈ মানুহৰ সমস্যাৰ একেবাৰে অন্ত নাই। কাৰোবাৰ যদি চুলি সৰিছে, আন কাৰোবাৰ চুলি ফাটিছে, কাৰোবাৰ চুলি পকিছে, কাৰোবাৰ পাতল হৈছে, কাৰোবাৰ আকৌ চুলি দীঘল নোহোৱা হৈছে। মুঠতে চুলিক লৈ মানুহৰ অন্তহীন সমস্যা। কিন্তু এই সমস্যাবোৰৰ পৰা আমি কেনেকৈ ৰক্ষা পাম? এনেকুৱা কি ঘৰুৱা দিহা আছে যাৰ দ্বাৰা আমি এটকাও খৰচ নকৰাকৈ বা পৰিশ্ৰম নকৰাকৈ চুলি সৰা আৰু পকাৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিম? প্ৰিয় দৰ্শক, আমি সদায় দৰ্শকসকললৈ এনেকুৱা ভিডিঅ'হে আগবঢ়াওঁ যিখিনিৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। সেইবাবে আজি এই কমন সমস্যাটোৰ বিষয়ে কিছু কথা পাতিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। কেনেকৈ চুলি সৰা বন্ধ কৰিব পাৰি, কেনেকৈ চুলিৰ গুৰি মজবুত কৰিব পাৰি, কেনেকৈ চুলি পকাৰ সমস্যা ধৰি ৰাখিব পাৰি, এটা ঘৰুৱা দিহা আগবঢ়াইছোঁ। আপুনি কেৱল মন দি শুনি ল'ব, নহ'লে কাগজ কলম লৈ লিখি ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 4 পৰা 5 চামুচ মিঠি ল'ব লাগিব। ঘৰত মিঠি গুটি সকলোৰে থাকেই। তাৰ লগত চাউল ল'ব লাগিব। চাউলৰ পৰিমাণটো ডাবল হ'ব, অৰ্থাৎ মিঠি যদি আপুনি 5 চামুচ লৈছে, তেন্তে চাউল আপুনি 10 চামুচ ল'ব লাগিব। চাউল আৰু মিঠিখিনি ধুনীয়াকৈ ধুই তাত এক্সট্ৰা পানী দিব। 2.5 পৰা 3 গিলাচ পানী দি সেইখিনি গোটেই ৰাতি তেনেকৈয়ে ৰাখি দিব। গোটেই ৰাতি তিয়াই থ'লে আপুনি সাংঘাতিক ভাল ৰিজাল্ট তাৰ পৰা লাভ কৰিব। গোটেই ৰাতি তিয়াই ৰখাৰ পিছত পিছদিনা সেইখিনি বইল কৰিব লাগিব, উতলাব, যাতে মিঠি আৰু চাউলত থকা ভাল বস্তুখিনি ওলাই আহে। ৰাতি তিয়াই থোৱাৰ ফলত মিঠি আৰু চাউলৰ পৰা যথেষ্ট মাত্ৰাত তাত থকা ভিটামিনছ, এণ্টিঅক্সিডেণ্ট এইবোৰ ওলাই আহিব। তাৰপিছত সেইখিনি খুব ধুনীয়াকৈ উতলাব। উতলাওঁতে চামুচ এখনেৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। 5 পৰা 10 মিনিট ধুনীয়াকৈ উতলাই দিয়াৰ পিছত সেইখিনি ঠাণ্ডা কৰিব। ঠাণ্ডা হ'লে আপুনি এটা পাত্ৰত সেইখিনি চেকনেৰে চেকি দিব, অৰ্থাৎ ৰসখিনি পৃথক কৰি পেলাব। সেই যে ৰসখিনি উলিয়াই পেলালে, সেইখিনি আপোনাৰ চুলিৰ গ্ৰোথৰ বাবে কেনেকুৱা চমৎকাৰী হ'ব সেয়া আপুনি লগে লগেই ৰিজাল্ট পাই যাব। বেটাৰ ৰিজাল্ট আপুনি তেতিয়া পাব যেতিয়া আপুনি সেই ৰসখিনিৰ ৰেগুলাৰ ব্যৱহাৰ কৰিবলৈ ল'ব। কমচে কম আপুনি সপ্তাহটোত 3 বাৰ সেইখিনি ইউজ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। সেই ৰসখিনি চুলিত লগোৱাৰ পিছত শ্বেম্পু কৰি নিদিব। যদি সপ্তাহত 4 বাৰ সেই ৰসখিনি ব্যৱহাৰ কৰে, তেন্তে 2 বাৰহে আপুনি শ্বেম্পু কৰিব। তেতিয়া আপুনি ভাল ফল এটা লাভ কৰিব পাৰিব। খালী পানীৰেও যদি মূৰটো ধুই দিয়ে, তেতিয়াও সেইখিনি আঁতৰি যাব। যদি আপোনাৰ চুলিৰ সমস্যা বহুতেই বেছি বা আপুনি নতুন হেয়াৰ গ্ৰোথ বিচাৰিছে, তেন্তে সেই ৰসখিনিত আপুনি ফ্ৰেছ নেচাৰেল এল'ভেৰা জেল দিয়ক। ঘৰত যদি এল'ভেৰা গছ আছে, তেন্তে খুবেই ভাল। ফ্ৰেছ একেবাৰে প্ৰাকৃতিক এল'ভেৰা যদি নাই পোৱা, তেন্তে তাত আপুনি পিঁয়াজৰ ৰস এড কৰিব পাৰে। যদি ফ্ৰেছ এল'ভেৰা জেল পাইছে, তেন্তে সেয়া দিয়াৰ পিছত সেইখিনি এবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিব। চাউল, মিঠি আৰু এল'ভেৰাৰ ৰস এই তিনিওটা মিক্স কৰি চুলিত লগাই চাওক। যদি আপোনাৰ চুলি গ্ৰোথ নহয়, চুলিৰ সমস্যাৰ যদি সমাধান নহয়, তেন্তে মোৰ ভিডিঅ'ত ডিছলাইক কৰি দিব। আৰু যদি চুলিৰ সমস্যাৰ পৰা উপশম পায়, তেন্তে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। চুলিৰ যিবোৰ সমস্যা বজাৰত পোৱা শ্বেম্পু, কণ্ডিশ্যনাৰ, চিৰাম বা হেয়াৰ ট্ৰিটমেণ্টে সমাধান কৰিব নোৱাৰে বা সেইবোৰ ব্যৱহাৰ কৰি আপুনি ফল পোৱা নাছিল, সেয়া সকলো সমাধান কৰি দিব এই সৰু ঘৰুৱা উপায়টোৱে। গোটেইখিনি ৰস আপুনি এটা বটলত ভৰাই থ'ব। বেছিকৈও আপুনি বনাই ৰাখিব পাৰে। বেছিকৈ যেতিয়া বনাব, তেতিয়া সেই ৰসখিনি সৰু সৰু বাটিত ভৰাই ফ্ৰিজত থৈ দিব।
যেতিয়াই আপুনি চুলিত লগাব তেতিয়াই ফ্ৰিজৰ পৰা উলিয়াই সেইখিনি গলাই ল'ব। জুইৰ কাষত থলেও গলি যাব বা নাৰিকল তেল আমি সনাৰ পূৰ্বে যেনেকৈ গলাই লওঁ তেনেকৈ আপুনি গলাই ল'ব। তাৰপিছত সেইখিনি চুলিত এপ্লাই কৰক। ল'ৰা ছোৱালী উভয়ে এইখিনি কৰিব পাৰিব। 100% গেৰাণ্টি আপুনি চমৎকাৰী ফল লাভ পাবই। যদি আপোনাৰ চুলিৰ গ্ৰোথ হোৱা নাই তেন্তে এইখিনি চুলিৰ গুৰিত লগোৱাৰ লগে লগে এনেকুৱা কাম কৰিব আপোনাৰ চুলিৰ সকলো সমস্যাই নোহোৱা হৈ পৰিব। এয়া হেয়াৰ গ্ৰোথ বুষ্টিং চিৰাম, এয়া হেয়াৰ ফল ৰিডিউচিং চিৰাম। বজাৰত পোৱা কিছুমান চিৰামৰ তুলনাত এই ঘৰুৱা চিৰাম যথেষ্ট শক্তিশালী। এই ৰসখিনি যেতিয়া চুলিত ঘঁহিব এটাই চাব যাতে ৰসখিনি চুলিৰ গুৰিত লাগে। চুলিৰ গুৰি মজবুত কৰিবলৈ যিখিনিৰ প্ৰয়োজন সেই সকলোখিনিয়েই মিঠি এল'ভেৰাত আছে। চুলিৰ গুৰিলৈকে এইখিনিৰ সম্প্ৰসাৰণ হ'লে প্ৰথমেই চুলি সৰাটো কমি আহিব। এই গোটেই প্ৰক্ৰিয়াটোত নিউ ফলিকল হোৱাটো খুবেই জৰুৰী। ডেন্সিটি বঢ়াবলৈ আপোনাৰ চুলিৰ ঘন কৰিবলৈ এয়া খুবেই জৰুৰী। এই ৰসখিনিয়ে নিউ ফলিকলখিনিক ৰিজেনেৰেট কৰে। হেয়াৰ ড্ৰামা ৰোলিং কৰি যদি আপুনি এই ৰস চুলিত লগায় তেতিয়া সাংঘাতিক ভাল ৰিজাল্ট আপুনি লাভ কৰিব। আজিকালি অনলাইনতে খুব কম দামত ড্ৰামা ৰোলাৰ উপলব্ধ। যাৰ চুলিৰ সমস্যা বহুত বেছি তেওঁলোকে ড্ৰামা ৰোলিং কৰি এই ৰস চুলিত লগাব পাৰে। তেতিয়া চুলি দীঘল, ঘন, হেয়াৰ ফল সকলো ঠিক হৈ যাব। এক সপ্তাহত আপুনি ইয়াৰ ৰিজাল্ট পাব আৰু এইখিনি যদি আপুনি 4-5 সপ্তাহ কৰে তেন্তে সকলো সমস্যাই নোহোৱা হৈ পৰিব। নতুন হেয়াৰ গ্ৰোথ হ'ব। এই যি পদ্ধতি ইয়াক ৰামবান বুলি কোৱা হৈছে চুলিৰ সমস্যাৰ বাবে। এটা সহজ উপায়। সকলোৰে ঘৰত মিঠি আৰু চাউল থাকেই। তাত থকা ভিটামিন এণ্টিঅক্সিডেণ্টে আপোনাৰ চুলিৰ সকলো সমস্যাই নোহোৱা কৰি পেলাব। এতিয়া আহোঁ দ্বিতীয় উপায়টোলৈ। এই উপায়টো একেবাৰে সহজ আৰু চমৎকাৰী। বৰ বিশেষ কষ্টও নাই, খৰচো নাই। আপোনাৰ পাকঘৰত থকা দুটা বস্তুৰ দ্বাৰাই চুলিৰ সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এই ঘৰুৱা উপায়টোৰ জৰিয়তেও চুলি মজবুত হ'ব, দীঘল হ'ব, নিমজ হ'ব আৰু হেয়াৰ ফল একেবাৰে নোহোৱা হৈ পৰিব। লগতে ড্ৰাইনেছ, ডেণ্ড্ৰাফ মানে উফি সকলো নোহোৱা হৈ পৰিব এই চমৎকাৰী উপায়টোৰ জৰিয়তে। সৰু সৰু 3টা পিঁয়াজ ল'ব। সৰুৱে ল'ব কাৰণ সৰু পিঁয়াজৰ শক্তি খুবেই বেছি। এচামুচ চাহপাত ল'ব। যদি চুলি পকিছে তেন্তে পকাখিনিও সেইখিনিতেই বন্ধ কৰিব আৰু নতুন চুলি পকাৰ পৰাও চুলিখিনি ৰক্ষা কৰিব কাৰণ চাহপাতৰ গুণাগুণ খুবেই ভাল। এই চাহপাতেই লাহে লাহে চুলিখিনি উজ্জ্বল কৰিব, নিমজ আৰু চিল্কি কৰিব। গেছ ষ্টভত এটা পাত্ৰত অলপ পানী ল'ব আৰু সেই পানীখিনিত চাহপাতখিনি দি উতলাই দিব। তাৰপিছত ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'ব। পিঁয়াজত এণ্টিবেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্ট গুণ থাকে। পিঁয়াজ ব্যৱহাৰ কৰিলে স্কেল্পৰ যি ব্লাড চাৰ্কুলেশ্যন আছে সেয়া বৃদ্ধি পায়, যাৰ ফলত চুলি সৰাটো কমি যায় আৰু গ্ৰোথ হ'বলৈ আৰম্ভ কৰে। সকলোতো সেইখিনিয়ে বিচাৰে, কমকৈ চুলি সৰিব লাগে আৰু চুলিৰ গ্ৰোথ বেছি হ'ব লাগে। এতিয়া কি কৰিব? কটা পিঁয়াজখিনি উতলাই থোৱা চাহপাতখিনিৰ লগত দি দিয়ক। এতিয়া আপুনি ভাবিব পাৰে এই দুটা বস্তুৱে ইমান চমৎকাৰ দেখুৱাব পাৰেনে? নিশ্চয় পাৰে। এতিয়া পিঁয়াজ আৰু চাহপাতখিনি কমচে কম 15 মিনিট কম জুইত উতলাওক। বিচাৰিলে পিঁয়াজৰ বাকলিখিনিও আপুনি উতলাই দিব পাৰে কাৰণ পিঁয়াজত যিখিনি শক্তি থাকে একেখিনি পিঁয়াজৰ বাকলিটো থাকে। পুৰুষ, মহিলা যিকোনো বয়সৰ লোকেই যাৰ যাৰ চুলিৰ সমস্যা আছে সকলোৱে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব সেয়া এইবাৰ জানি লওঁ আহক। 15 মিনিট উতলাই সেইখিনি ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত চেকনিৰে সেইখিনি চেকি বটলত ভৰাই লওক। চুলিৰ বাবে ধন খৰচ কৰি যি চিৰাম আপুনি বজাৰৰ পৰা কিনিছিল তাতকৈ বহু বেছি শক্তিশালী চিৰাম এতিয়া আপোনাৰ ঘৰতেই প্ৰস্তুত হৈ গ'ল। পাৰ্থক্য এটাই, এইখিনি আপুনি প্ৰতি সপ্তাহত বনাই ল'ব লাগিব। এবাৰ বনাই ফ্ৰিজত ৰাখি নৰ্মেল টেম্পাৰেচাৰত অহাৰ পিছত আপুনি সেইখিনি ব্যৱহাৰ কৰি ল'ব পাৰিব। যদি এইখিনিৰ ওপৰত আপুনি বিশ্বাস ৰাখে তেন্তে ফল আপুনি নিশ্চিতভাৱে লাভ কৰিব। যদি বিশ্বাস নকৰে তেন্তে ফলো আপুনি কেতিয়াও লাভ নকৰে। এতিয়া জানি লওক এইখিনি কেনেকৈ ব্যৱহাৰ কৰিব। যদি বিচাৰে ৰাতি শোৱাৰ সময়ত চুলিত তেল লগাই পুৱা উঠি এই ঘৰুৱা চিৰাম আপুনি ব্যৱহাৰ কৰিব পাৰিব।
যদি তেল নলগায় তেতিয়া মূৰ ধোৱাৰ 1-1.5 ঘণ্টা পূৰ্বে ব্যৱহাৰ কৰিব পাৰিব। চাব যাতে গুৰিলৈকে সেইখিনি লাগে। গোটেই চুলিখিনিত লগাই চুলিখিনি বান্ধি ৰাখি দিব পাৰিব আৰু 1-1.5 ঘণ্টা পিছত নৰ্মেল শ্বেম্পু কৰি দিব। ভাল ৰিজাল্ট পাবলৈ সপ্তাহত 3 বাৰ যেনে তেনে কৰিব। 1 সপ্তাহৰ ভিতৰতেই আপুনি প্ৰমাণ লাভ কৰিবলৈ সক্ষম হ'ব আৰু দীঘলীয়াকৈ যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া চমৎকাৰী ফল পাবলৈ আপুনি সক্ষম হ'ব। আশা কৰিছোঁ এই ঘৰুৱা উপায় দুটাৰ জৰিয়তে আপোনাৰ সৰা চুলি বন্ধ হ'ব, চুলিৰ সকলোবোৰ সমস্যা নোহোৱা হ'ব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।